হাজোৰ মিলপাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিমিষতে জুইত জ্বলি ছাই হ'ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। মিলপাৰাৰ ইলিয়াছ আলীৰ পেট্ৰল ডিজেল ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা জুইৰ লেলিখান বিয়পি পৰে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে জুই নুমাবলৈ চেষ্টা কৰিছে যদিও এই পৰ্যন্ত জুই নুমাবলৈ সক্ষম হোৱা নাই। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পৰা দুটাকৈ ঘৰো অগ্নিকাণ্ডত ভস্মীভূত হয়। এই পৰ্যন্ত জানিব পৰা হোৱা নাই কিহৰ বাবে কেনেকৈ জুইৰ সূত্ৰপাত হ'ল। আনহাতে ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীক ঘটনাস্থলীত আহি পোৱাৰ অভিযোগ। ঘটনা মানে যেতিয়া আমাৰ এইটো মানে আপোনাৰ জুইটো লাগিলে মানে আমি তেতিয়াই অৱগত কৰিছোঁ ফায়াৰ ব্ৰিগেডক, কিন্তু তথাপি সিহঁতে কমচে কম আধা ঘণ্টা পিছত মানে তথাপিও মানে আহি পোৱাই নাই। তথাপিও এটা গাড়ী আহিছে যদিও কিন্তু আৰু এটা গাড়ী আৰু 10-15 মিনিট পিছত মানে সিহঁতে আহি পাইছে, যাৰ বিনিময়ত হয়তো যিমান ক্ষতি হৈছে বা এতিয়ালৈকে জুই নুমুৱাটো এতিয়ালৈকে সক্ষম হোৱা নাই। কিন্তু যদি অলপ থাকোঁতে যদি আহিলে হয় তেতিয়াহ'লে কিজানি আমাৰ ইমান এই চকটোত যিমান দোকান পুৰা গৈছে বা মাল পত্ৰ যিমান বাহিনী চব কিছু আছে এইবিলাক ইমান ক্ষতি নহ'লে হয়। কিন্তু ইহঁতৰ অনতি পলম হোৱাৰ কাৰণে আজি আমাৰ এই চকত হ'বলগীয়া ইমান পইচা মানে চব দোকানতে লাখ লাখ কোটি কোটি টকাৰ বস্তু বাহিনী, হোটেল, মোবাইলৰ বা পাৰ্চ চাৰ্জ, ইলেক্ট্ৰিকেল বা আৰু কাপোৰ চাপোৰ আদি কৰি বহুত বস্তুৰ মানে বস্তু আছিল, কিন্তু সেইবিলাক বস্তু চব বিফল হৈছে। আমি ওলাবও পৰা নাই। হয়, ইয়াতে আপোনাৰ ধৰক দোকানটোৰ পিছফালে ঘৰ আছে, তিনিটা দুটা, সেই ঘৰবিলাকো মানে লগতে এনেকুৱা হৈ আছে। এতিয়ালৈকে জুইটো নুমাব পৰা নাই। এতিয়া চেষ্টা কৰি আছে। হয় হয়, খুবেই দুখজনক। আমি ইয়াৰ কাৰণে খুবেই দুখিত। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।